নমস্কাৰ বন্ধুসকল মোক এটা প্ৰশ্নবোৰ মোৰ দিমাগটো পগলা নিচিনা কৰি আছে আৰু এই প্ৰশ্নটোৰ উত্তৰ হয়তো আপোনালোকৰ তাতে আছে সেইবাবে মই আপোনালোকক সুধিব বিচাৰিছোঁ এই যে আমাৰ গাঁৱৰ ভিতৰত বা কিছুমান এনেকুৱা মানুহ থাকে যিজন মানুহে নিজে গা পাতি লয় যে আপোনালোকৰ দুখ কষ্টবোৰ মোৰ আৰু সহ্য নহয় আপোনালোকৰ বাবে চৰকাৰৰ সৈতে মই যুদ্ধ কৰিম মই আন্দোলনত নামিম আৰু আপোনালোকৰ বাবে মই চৰকাৰৰ লগত লাগিম এনেকৈ কৈ এই গৰীব মানুহবোৰ আসলতে গৰীবেই হৈ থাকে আৰু সেই যিজনে আমাৰ বাবে চৰকাৰৰ লগত লাগিবলৈ যায় আন্দোলন কৰিবলৈ যায় সেই মানুহজন হঠাৎ আপোনালোকে দেখা পাব যে গাড়ী ঘোঁৰা লৈ ঘৰ বান্ধি ধনী হৈ গৈছে এইটো কেনেকৈ বাৰু আপোনালোকে যদি জানে মোক কমেণ্টছ বক্সত লিখিব আৰু ময়ো জানিব বিচাৰিছোঁ এইটো আসলতে কেনেকৈ হয়।